নমস্কাৰ তো আপোনাৰ দেখিছে এইটো আপোনাৰ মুস্তাক ফেচ ৱাছ তো মুস্তাক ফেচ ৱাছটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব তো এইটো কেনেকৈ ইউজ কৰিব লাগে ইয়াতে আপোনাৰ ডাক্স আৰু পিম্পলছ এইটো আপোনাৰ আঁতৰাই দিয়ে আৰু লগতে ফ্ৰেছনেছ এটা পোৱা যায় তো তেনেহ'লে এই বস্তুটো আপুনি ক'ত পোৱা যাব এই বস্তুটো আপোনাৰ মুস্তাক ফেচ ৱাছটো আপোনাৰ টোটেলি ফ্লিপকাৰ্ট আৰু এমাজনত আপোনাৰ পোৱা যাব তো তেনেহ'লে এই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে বলকচোন তো নমস্কাৰ ছাৰ তো মই বৰ্তমান আহিছোঁ আপোনাৰ লখৰাৰ পৰা বেলতলাৰ পৰা লখৰা আহিছোঁ ৰাণী ৰিভলিউশ্যন চেণ্টাৰ তো ৰাণী ৰিভলিউশ্যন চেণ্টাৰত আপোনাৰ তেখেতৰ ওচৰৰ লগত আমি কথা পাতিম তো আপুনি এইখন আমাৰ চেণ্টাৰ হয় তো তেনেহ'লে আমি তেখেতৰ ওচৰত যাই পেলাই কথা পাতোঁ আৰু সিহঁতৰ আপোনাৰ 11জনীয়া কি আছে 11জনীয়া আপোনাৰ ককা আইতা আছে তো তেখেতৰ লগত আমি ভালকৈ কথা পাতিম আৰু ফোন কৰিম এইটো হ'ল সমিতি শ্ৰীনিবাস আপোনাৰ সমিতি শান্তি নিবাসৰ লগত আহিছোঁ তো সম্ৰাট শান্তি নিবাস তো ইয়াতে আপোনাৰ কিমানজন আছে আপোনালোকৰ আমাৰ 15 তো 15গৰাকী আপোনালোকৰ ইয়াতে আৰু বাকী 4গৰাকী অলপ ট্ৰিটমেণ্টত বা গাৰ্জেনৰ ঘৰলৈ গৈছে ইয়াতে এতিয়া টোটেল 10গৰাকী কেয়াৰটেকাৰ মিলে 11গৰাকী প্ৰেজেণ্ট আছে আমি তেখেতৰ ওচৰত কথা পাতি আছোঁ আৰু ইয়াতে আপুনি চাব পাৰে আপোনাৰ চাৰিটা আপোনাৰ ইয়াতে আছে আপোনাৰ গোটেইখিনি আৰু ক'ৰ পৰা কি আহিছে আমি শুনিম লাহে লাহে সেই বাইদেউজনী আছে আৰু ইয়াতে আপোনাৰ চেণ্টাৰত কথা হেৰি কৰি আছে আপোনালোকৰ আধাৰ চব মানুহ উলিয়াব আধাৰ কাৰ্ডৰ হেৰি কৰি আছে এইবাৰ মুখ্যমন্ত্ৰী ছাৰে এই আধাৰ কাৰ্ডবিলাক বনাবলৈ দিছে যে সকলোৰে আধাৰ কাৰ্ডৰ কাম চলি আছে তো আধাৰ কাৰ্ডৰ মানে কিমান যিমান মানুহবিলাকৰ আপোনাৰ আধাৰ কাৰ্ডৰ এইবিলাক যিসকলৰ আছে তেওঁলোকৰ নাই বনোৱা যিসকলৰ নাই তেওঁলোকৰ বনাই আছে আমি দেৰিয়ে হ'ল অলপ বহুতখিনি দেৰি হ'ল তো আমি কথা পাতিছিলোঁ তো আপোনাৰ লগত কথা পাতিছিলোঁ মানে সেইকাৰণে মই ফোন লগাই আছিলোঁ আপোনাৰ ফোনটো মানে দেৰি হৈ গ'ল কোৱাত বিজি হৈ আছিল সেইকাৰণে তো বাইদেউ আপুনি ক'ব নেকি কিমান এই ক'ৰ পৰা আহিছে কি আমাৰ সম্প্ৰীতি শান্তি নিবাস আমি ইয়াতে শ্বেল্টাৰ হোম এটা চলাই আছোঁ ইয়াতে এইটো বৃদ্ধাশ্ৰম বুলিও নহয় ইয়াতে যিকোনো মানুহ থাকিব পাৰে কোনো এজৰ লিমিটেশ্যন নাই ইয়াতে প্ৰায়ভাগ আমাৰ ৰেস্কিউ কৰাৰ পৰা আহে মানে ধৰি লওক কিছুমান পুলিচে আমাক দিয়ে পুলিচ ষ্টেচনৰ পৰা আহে কিছুমান আমাৰ ফিল্ড এক্সিকিউটিভে অনা মানুহ আছে আৰু চব অৰফেন হয় ইয়াতে কোনো গাৰ্জেন নাই এখেতৰ নাম ভালেই লাগিছে আৰু সিহঁতৰ লগত কথা পাতি আৰু বহুতখিনি ইমান টাইম আৰু হেৰি কৰা নাই তো আমি কেইগৰাকী মানুহ আছিল আপোনালোকৰ টোটেল 15 আছিল 15ৰ ভিতৰত এতিয়া বৰ্তমান কিমান 11গৰাকী আৰু 4গৰাকী ঢুকাইছে ইয়াতে আমাৰ ইয়াতেই থাকি আৰু তেওঁলোকৰ সকলো কাৰ্যবিধি ধৰক দিলনি হওক গোটেইখিনি আমিয়ে কৰোঁ মই কৰোঁ বিশেষকৈ তো তেওঁলোকে একদম মানে ইয়াতে যোনে ফুৰি যায় মানে একদম চব মানে হেৰি শ্ৰাদ্ধ খানা পৰ্যন্তলৈকে ইয়াত আমি কৰোঁ আৰু গোটেইখিনি এৰেঞ্জ কৰা হয় তেওঁলোকৰ গীতা দাস হয় এওঁৰ নাম হ'ল কিৰণবালা দেৱী এখেত পাটাচাৰকুছিৰ পাঠশালাৰ হয় এখেত হ'ল মৰিগাঁও কুমাৰী দেৱী আৰু এখেত হ'ল ৰুণু কলিতা ধাৰাপুৰৰ এখেত হ'ল দীপা মোদক তেওঁ মালিগাঁৱৰ পৰা আহিছে এওঁ হ'ল শ্যামা প্ৰসাদ পুৰা ঘৰৰ পৰা আহিছে কৈ দিয়া কাছাৰ ডিষ্ট্ৰিক্টৰ বেছি দিন হোৱা নাই তেখেত অহা আজি 1 মাহ 1.5 মাহমান হৈছে আৰু তাৰপিছত এখেত আমাৰ পেহী নিৰু দা ধৰা তেখেতৰ হ'ল 1.5 বছৰে হ'ল আমাৰ ইয়াতে তেওঁ নগাঁৱৰ পৰা আহিছে এয়া হ'ল দাদুৰ ৱাইফো আমাৰ লগত একেলগে আছিলে ঢুকালে তেওঁ উৰিষ্যাৰ হয় আজি 20 বছৰৰ আগতে গুৰুকুলত তেওঁ ৱাচমেন হিচাপে কাম কৰি আছিলে কিন্তু এতিয়া নোৱাৰা হোৱা তেখেত আমাৰ লগত এতিয়া থাকে আৰু ভিতৰত আছে এজন
আমাৰ লোকনাথ খুৰা হয় তেওঁ কাণেৰে নুশুনে এই দুজনে কাণেৰে নুশুনে হয় এওঁৰ নাম হ'ল প্ৰধান চাউৰা হয় এওঁ হাতীৰ মাউত আছিলে আৰু এখেতৰ মানে ঘৰৰ এনেই ৰিলেশ্যনৰ মানুহে আহি থৈ গ'ল হয় কিন্তু এতিয়া একেবাৰে এৰি দিয়া নিচিনা আৰু ৰিলেশ্যনৰ মানুহে মানে টেক কেয়াৰ কৰিব নোৱাৰে কাৰণে আৰু বাকী 4গৰাকী তেখেতক গাৰ্জেনে লৈ গৈছে অঁ দাদু উৰিষ্যা দাদুজনে অঁ চাকি দি খুব ভাল পায় সদায় মানে সদায় দি আছে। পূজা কৰোঁ নিদিয়া আৰু তেওঁ হাত চাত চাইও ভাল পায় মানে মানুহৰ হাত চাত চাই হাত চাত ভাল পায় তেখেতে ক'ব মানে আপোনাৰ ক'ৰ পৰা আহিছে তো তেখেতৰ মানে কি দুখত আহিছে কেনেকৈ মানে ক'ৰ কি কাৰণত এইখিনি জেগাত আহি পালে তো সেইখিনি তেখেতে ক'ব আপোনালোকক তো